হয়, আজি দেখুৱাম বিকশিত অসমৰ নমুনা। একবিংশ শতিকাৰ বিকশিত অসমত বাঁহৰ হাকো কিংবা বাঁহৰ দলঙত উঠিলেই ভৰিব লাগে ভাড়া। হয়, এই কথাটো আচুৱাহা যেন লাগিলেও কথাটো সঁচা। মই বৰ্তমান উপস্থিত আছোঁ নগৰবেৰাৰ বদলা পথাৰত। বদলা পথাৰৰ যি কলহী নৈ আছে, যি কাটাখাল নৈ আছে, সেই নৈৰ ওপৰত যিখন বাঁহৰ দলং আছে, এই দলংখনত উঠিলেই আপুনি ভৰিব লাগিব ভাড়া। আৰু ভাড়া ভৰি প্ৰতিদিনে এই অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ ৰাইজে প্ৰতিদিনে এই দলংখনেৰে, এই বাঁহৰ দলংখনেৰে অহা যোৱা কৰিব লগা হৈছে। মই সকলোখিনি কথা পাতিম। মই তাৰ পূৰ্বে মোৰ সহযোগী কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া দেখিছে স্কুলীয়া ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত আহিছে। এই ছাত্ৰ ছাত্ৰীসকলে প্ৰতিদিনে এই দলংখনেৰে, এই বাঁহৰ বিপদজনকভাৱে এই দলংখনেৰে অহা যোৱা কৰে। প্ৰতিদিনে যুগ যুগ ধৰি এই অঞ্চলৰ ৰাইজে এখন পকী দলঙৰ অভাৱত এইদৰে বিপদসংকুলভাৱে এই বাঁহৰ দলংখনেৰে যাতায়াত কৰিবলগীয়া হৈছে। মই কথা পাতিম, যিহেতু ছাত্ৰ আছে, স্কুলীয়া ছাত্ৰ আছে, মই কথা পাতিম। কি ক'বা, কি নাম তোমাৰ? মোৰ নাম হ'ল আজিদুল হক। এইফালে চোৱা। মোৰ বিদ্যালয়ৰ নাম হ'ল মাধ্যমিক বিদ্যালয়। মই আজি ক'বলৈ ওলাইছো যে এই দলংখন বহুত বিপদজনক। আচ্ছা। আৰু এই দলং জন্মৰ পৰা চাই আছো, আৱা যাৱা কৰোঁতে টকা পইচা লাগে, স্কুলত নালাগে। আৰু আচ্ছা, অসুবিধা হয় তোমালোকৰ? বহুত অসুবিধা। ভয় লাগে নে? ভয় লাগে, হয়। ভয় লাগে। তোমালোকে কিমান দিনৰ পৰা এনেকৈ অহা যোৱা কৰি আছা? জন্মৰ পৰাই। বাৰিষা কালত কি কৰা? বাৰিষা কালত আহিব লাগে, আৰু উপায় নাই, স্কুলত যাব লাগিব। তেতিয়াতো আৰু বিপদজনক হয় ন? হয়। ৰাইজে ইয়াত ভাড়া ভৰিব লাগে ন? ৰাইজে দিব লাগে। তোমালোকৰ বাৰু নলয়, ৰাইজে ভাড়া ভৰিব। কি ক'বা চৰকাৰক? কি ক'বা? চৰকাৰক ক'বলৈ ওলাইছো যে এই দলংখন পকী দলং লাগে, জানি ভালৰ কাৰণে মানুহে অহা যোৱা কৰিব পাৰে, ৰাইজেও জানি যাব পাৰে। আৰু হয়, দলং নিৰ্মাণৰ দাবী জনাইছে এইগৰাকী ছাত্ৰই। আৰু কিছু ষ্টুডেণ্ট আছে, মই কথা পাতিম। ভণ্টি অকণমান, কি নাম তোমাৰ? তোমাৰ ঘৰ ক'ত? প্ৰতিদিনে তোমালোকে এই দলংখনেৰে অহা যোৱা কৰা? ভয় লাগে নে? ভয় লাগে। কি ক'বা চৰকাৰক? কি ক'বা? পকী দলং লাগিলে ন? হয়, এয়া আছিলে এগৰাকী ছাত্ৰী। দলং লাগে, কিন্তু দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া দাবী। আজিকোপতি কিন্তু এই স্থানত অতি ব্যস্ত এটা অঞ্চল, অতি ব্যস্ত এটা দলং এখন বা পাৰঘাট, আজিকোপতি কিন্তু দলং নহ'ল। কি ক'ব? এগৰাকী স্থানীয় লোক আছে, কি ক'বা? মই এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ। প্ৰথমে কওক, এই দলংখন কোনে নিৰ্মাণ কৰিছে? এই দলংখন আমাৰ ৰাইজে নিৰ্মাণ কৰিছে। হয়। ৰাইজে নিৰ্মাণ কৰি এজন মানুহক নিৰ্ধাৰিত কৰি দিয়া হৈছে। প্ৰত্যেক বছৰে 8 পৰা 10 লাখ টকা লাগে এই দলংখন বনাওঁতে। সেই মানুহজনে আমাৰ প্ৰতিজন মানুহৰ পৰা, বাইক লৈ যোৱা পথচাৰীৰ পৰা, এটা মানুহৰ পৰা 20 টকাকৈ লৈ আছে। আমি ৰাইজে ল'বা দিছো। আকৌ নেক্সট টাইম আমি ৰাইজে দলংখন যাতে বনাব পাৰোঁ, সেইকাৰণে আমি ল'বা দিছো পইচাটো। আৰু কথা হ'ল, এবাৰ এইবুলি আমি দুটৰাম আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাস, তাক বহুতবাৰ আমি আবেদন নিবেদন কৰিলোঁ। আমাৰ ইয়াত 50খন গাঁও আছে, কিন্তু 50খন গাঁও মিলি এখনো হাইস্কুল এম ই স্কুল ইয়াত নাই। আমাৰ হাইস্কুল এম ই স্কুল হ'ল সেইটো পাৰত। আমি এই 50খন গাঁৱৰ মানুহ, আমি জন্মস্তৰ নহয়, আমাৰ আটা পিতা জন্মস্তৰৰ পৰা এইখন মানুহবিলাক ভুগি আছে। সিফালে আমাৰ ছাত্ৰ ছাত্ৰী যাব লাগে, এজাক বৰষুণ পৰিলেও আমি যাব নোৱাৰোঁ, অলপ বাৰিষা আহিলেও আমি যাব নোৱাৰোঁ। আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কাতৰ দৰে আহ্বান জনাওঁ, যাতে আপুনি কেৱল মাত্ৰ হিন্দু আৰু মুছলিম কাজিয়া লগাই আপুনি ৰাজনীতি কৰিব নিবিচাৰে। আমাৰ ৰাইজক অলপ সহায় সচল কৰক। আমাৰ এই দলংখন আপুনি পকী কৰি দিয়ক। আপুনি আৰু আমাৰ চালি ডালি একো নালাগে। আপুনি লৱণ দি আছে, ডালি দি আছে, এইবিলাক আমাৰ নালাগে। আমাৰ কেৱল মাত্ৰ দলংটোৱে লাগে। আপুনি দলংখন কৰি দিলে আমি সন্তুষ্টি হ'ম, আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো গঢ়িব। আৰু এইখন দলং অবিহনে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বিনষ্ট হৈ আছে। জৰুৰীকালীন সময়ত কি কৰে আপোনালোকে? এম্বুলেন্স সেৱা হওক বা বেলেগ ধৰক জৰুৰীকালীন সময়ত? জৰুৰীকালে ভাবে চাওক, আমাৰ যিবিলাক ট্ৰেক্টৰ গাড়ী বুলি কয়, তাই সেইবিলাকত ট্ৰেক্টৰত তুলি পহুতি আমি লৈ আহোঁ, এই দলংখন পাৰ কৰোঁ। ইয়াৰ পৰা ঘোঁৰা গাড়ী দি আমি বদলা বজাৰত লৈ যাওঁ, তাৰ পৰাহে আমি এম্বুলেন্সত লৈ মেডিকেলত ল'ব পাৰোঁ। মানুহ এটা ইমাৰ্জেঞ্চি কিবা মৰিব লগা হ'লে, মেডিকেলত ল'ব লগা হ'লে, আমাৰ মানুহটো মেডিকেল যায় নাপায়ে, যথেষ্ট অসুবিধা হৈছে, যথেষ্ট অসুবিধা। সেই অসুবিধা আমি মুখেৰে ক'লে নহ'ব, আপোনালোকে নিজেও চাই যাব পাৰে। হয়, খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আঁচনি নালাগে। চৰকাৰে যিসমূহ আঁচনি দিছে, সেই আঁচনিসমূহ প্ৰয়োজন সাপেক্ষে এই আঁচনিসমূহ বন্ধ কৰি দিয়ক। তাৰ পৰিৱৰ্তে
এই অঞ্চলত একেবাৰে অত্যন্ত ভিতৰুৱা অঞ্চল, ৰিমোট এলেকা, গতিকে এই অঞ্চলৰ অতি সদাব্যস্ত এই পথছোৱা, এই নদী, গতিকে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে আঁচনি, যিমান আঁচনি আছে আঁচনিবোৰ বন্ধ কৰি দিয়ক, তাৰ পৰিৱৰ্তে ইয়াত এখন দলং নিৰ্মাণ কৰিব লাগে বুলি অঞ্চলটোৰ ৰাইজে দাবী জনাইছে। পিছে এই অঞ্চলৰ ৰাইজৰ দাবী, এয়া দাবী আজিৰ নহয়, দীৰ্ঘদিনীয়া দাবী। এই দাবী চৰকাৰে কেনেদৰে অনাগত দিনত গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব।